নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো শ্ৰীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিং 2024 বৰ্ষৰ এক্সাম ৰিলেটেড আমি কিছুমান ডাউট বা আপোনালোকৰ এডমিট কাৰ্ড ৰিলেটেড কিছুমান কথা পাতিবলৈ আহিছোঁ বা এক্সাম ডেট কেতিয়া হ'ব সকলোৱে কুৱেশ্যন কৰি আছে বা ফোন কৰি সুধি আছে যে ছাৰ কেতিয়াৰ পৰা আমাৰ এডমিট কাৰ্ড দিব বা কেতিয়াৰ পৰা আমাৰ এক্সাম হ'ব তো জিএনএমৰ কিবা নটিচ আহিছে নেকি ছাৰ আৰু ছাৰ জিএনএমৰ কি হ'ব ইমান দিনলৈকে একো আপডেট পোৱা নাই বুলি সকলোৱে কুৱেশ্যন কৰি আছে তো সকলো প্ৰশ্নৰ উত্তৰ ইয়াত আপোনালোকে পাব তো সকলো তথ্য এই ভিডিঅ'তে আপোনালোকে চাই লওক এতিয়াই বাৰে বাৰে ইমান পেনিক হ'বলগীয়া কোনো কথা নাই যিহেতু তো আপোনালোকে যিহেতু এপ্লাই কৰি থৈছে আপোনালোকৰ নিশ্চয় এক্সামটো কণ্ডাক্ট কৰিব SSUHS ইউনিভাৰ্চিটিয়ে তো ইমান পেনিক নহ'ব বা টেনশ্যন নল'ব তো আপোনালোকৰ নিশ্চয় এডমিট কাৰ্ড ওলাব আৰু বহুতে কৈছে যে 4 তাৰিখে এক্সাম হ'ব নেকি ছাৰ তো এইটো কথা আপোনালোকক কওঁ যে তো 4 তাৰিখৰ কথাটো বুলি আপোনালোকে ইমান গুৰুত্ব নিদিব কাৰণ সেইটো ৱেষ্ট বেংগালৰ মই ডিটেইলছত চাইছিলোঁ ৱেষ্ট বেংগালৰ যিহেতু এক্সাম আছে 4 তাৰিখে আপোনালোকৰ জিএনএম নাৰ্ছিংখিনিৰ নাই তো এই সপ্তাহত নিদিলে আপোনালোকৰ আগষ্টত আশা এটা আছে যিহেতু আপোনালোকৰ BMLT এণ্ড পেৰামেডিকেল কোৰ্চৰ 28 জুলাই তাৰিখে এক্সামটো অনুষ্ঠিত হৈ যাব তাৰ পিছতে আপোনালোকৰ নতুন লিষ্ট আহিব পাৰে বা তাৰ আগতো আহিব পাৰে যেতিয়াই আহে আমি আপোনালোকক আপডেটখিনি দি থাকিম পেনিক হ'ব নালাগে তো ধৈৰ্য ধৰক নিশ্চয় কণ্ডাক্ট কৰা হ'ব আপোনালোকৰ তো আপোনালোকৰ জিএনএম নাৰ্ছিং এক্সামটো আগষ্টৰ ফাৰ্ষ্ট উইকত এখন নটিচ আহিব লাগে বা তাৰ আগত যদি আহি যায় তেন্তে ছেকেণ্ড উইক মানত আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰিব তো ইমান পেনিক নহ'ব আপোনালোকে যিহেতু সময় পাইছে ভালদৰে প্ৰিপেৰেশ্যন কৰক আৰু যদি আপোনালোকে সকলোবোৰ পঢ়ি কমপ্লিট কৰি থৈছে তেন্তে আপোনালোকে ৰিভিজন হিচাপে চাব পাৰে বা 2 এদিন আপোনালোকে ৰেষ্ট কৰি চাবচোন তাৰপিছত আপোনালোকে আকৌ যোনখিনি পঢ়িছিলে সেইখিনি চাব নিশ্চয়কৈ আপোনালোকৰ মনত নাথাকিলে আকৌ পঢ়িবলৈ আৰম্ভ কৰি দিয়ক আৰু বহুতে কুৱেশ্যন কৰি আছে যে ছাৰ পঢ়ি হৈ গ'ল এতিয়া আমনি লাগিছে তো আমনি লগাটো আপোনালোকৰ স্বাভাৱিক হয় যিহেতু ইমান দিনৰ পৰা আপোনালোকে প্ৰস্তুতি চলাই আছে কিছুমানৰ কমপ্লিট হ'ল চিলেবাছ আৰু নতুনকৈ যোনখিনিয়ে এপ্লাই কৰিছিলে এই লাষ্ট ডেট এক্সটেণ্ড কৰাৰ পিছত তো তেওঁলোকে এতিয়া ভালদৰে পঢ়িবলৈ সময় পাইছে তো ইবুকসমূহ কালেক্ট কৰিব পাৰে ইবুকসমূহ আপোনালোকে ল'বলৈ 7086697406ত কণ্টেক্ট কৰি বা হোৱাটছআপ কৰি আপোনালোকে সুধিব পাৰে যে ছেকেণ্ড এডিশ্যন এণ্ড ফাৰ্ষ্ট এডিশ্যনৰ জিএনএম নাৰ্ছিঙৰ ইবুকখন ল'ব পাৰিম নেকি বুলি আপোনালোকে কমেণ্ট ছেকশ্যনৰ লগতে হোৱাটছআপ নাম্বাৰ ডাইৰেক্ট কৰিলে আপোনালোকে মেছেজ কৰিলে অতি সোনকালে ৰিপ্লাইটো পাব বুলি আশা কৰিছোঁ তো আমি আপোনালোকক যেতিয়াই এডমিট কাৰ্ড মুকলি হ'ব তেতিয়াই আমি আপোনালোকক এই ধৰণে ভিডিঅ'ৰ যোগেদি দেখুৱাই দিম যে এডমিট কাৰ্ড কেনেকৈ আপোনালোকে দেখা পাব বা আপোনালোকৰ ইয়াতে ফটো থাকিব ইয়াতে আপোনালোকৰ এড্ৰেছ থাকিব বা আপোনালোকৰ ৰোল নাম্বাৰ সকলোবোৰ দিয়া থাকিব দেখুৱাই দিম এডমিট কাৰ্ড কেনেকৈ নিজে ষ্টেপ বাই ষ্টেপ নিজৰ মোবাইলত ডাউনলোড কৰিব লগতে এক্সাম ডেট কেতিয়া হ'ব এক্সপেক্টেড এক্সাম ডেটটো আপোনালোকক ধৰি দিছোঁ ছেকেণ্ড উইক অফ আগষ্টৰ ছেকেণ্ড উইকত আপোনালোকৰ সম্ভাৱনাটো বেছিকৈ আছে তো BMLT এণ্ড পেৰামেডিকেল কোৰ্চৰ এক্সামটো যোৱাৰ পিছতে আপোনালোকৰ তাৰ আগত আহিলেতো আপোনালোকৰ কনফাৰ্ম হৈ যাম যে ছেকেণ্ড উইক হ'ব নে ফাৰ্ষ্ট উইক হ'ব জনাই দিম বাৰু আপোনালোক ডেটটো যেতিয়া আহে আপডেটখিনি আপোনালোকে বেছিকৈ টেনশ্যন নল'ব যোনসকলে পঢ়া ষ্টাৰ্ট কৰিছে তেওঁলোকে কোৰ্চসমূহ পাৰচেছ কৰিব পাৰে বা ইবুকসমূহ পাৰচেছ কৰিব পাৰে তো ভালকৈ পঢ়িলে নিশ্চয় ছিট পোৱাৰ সম্ভাৱনাটো থাকিব আৰু বেছি যোনখিনিয়ে এডভান্স হৈ আছে বা আগৰ পৰা প্ৰিপেৰেশ্যন কৰি এতিয়া যিহেতু সময়বোৰ যেন নোযোৱা হৈছে তেওঁলোকে দুদিনমান ৰেষ্ট লওক তাৰপিছত আকৌ ৰিভাইজ পঢ়িবলৈ চেষ্টা কৰক নিশ্চয় আপোনালোকৰো মনত থাকিব বা আপোনালোকৰো এক্সাম দিলে অলপ হ'লেও ভাল লাগিব যে এক্সামটোত আমাৰ ভাল হৈছে বা এই ধৰণে আমি ৰিভিজন কৰি আমি ছাকচেছ পাইছোঁ নিশ্চয় তেন্তে আপোনালোকে ছাকচেছ পাব তো সেই গতিকে বেছি পেনিক হ'ব নালাগে বা টেনশ্যন ল'ব নালাগে এক্সামটো কণ্ডাক্ট কৰিব SSUHS ইউনিভাৰ্চিটিয়ে লগতে আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি হ'লে আমাৰ চেনেলতে আপোনালোকৰ আপডেটখিনি দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ
আৰু চেনেলটো এই ধৰণৰ আপডেটখিনি পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, নেক্সট ভিডিঅ'ত লগ পাম।